আমি জনাইছো যে জুবিন গাৰ্গৰ সাক্ষ্য দিবলৈ অৱশেষত চিআইডিত উপস্থিত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা জুবিন মৃত্যুৰ 19 দিন পাছত আৰক্ষীৰ ওচৰলৈ আহিল ৰূপকমল কলিতা এয়া ৰূপকমল কলিতা চাওক এবাৰ লুকা ভাকু খেলি আজি 19 দিনৰ অন্তত গুৱাহাটীত উপস্থিত হল চিআইডিত হাজিৰ হল ৰূপকমল কলিতা চিআইডিয়ে তলব কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতাকে ধৰি প্ৰায় 8 জনকৈ প্ৰবাসী অসমীয়াক কিন্তু এতিয়াও বাকি 7 প্ৰবাসী অসমীয়াই যোগাযোগ কৰা নাই এসআইটিৰ সৈতে ছিংগাপুৰৰ জুবিনৰ সৈতে ইয়টত একেলগে আছিল দিছপুৰৰ দেৱদাৰু পথৰ বাসিন্দা এইজন ৰূপকমল কলিতা এসআইটিত সহযোগ কৰিবলৈ আগবাঢ়ি আহিল এয়া প্ৰথমজন অসমীয়া ছিংগাপুৰৰ পৰা এয়া প্ৰথমজন অসমীয়া আহিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্তত সহযোগ কৰিবলৈ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সেই মুহূৰ্তখিনি দেখুৱাইছো এই মুহূৰ্তত আমাৰ হতিত সাংবাদিক দীপাঙ্কৰ দাসৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত দীপাঙ্কৰ অৱশেষত প্ৰথমজন অসমীয়া আহিল চিআইডিৰ কাৰ্যালয়লৈ ৰূপকমল কলিতা সেই কথাই জয়ন্ত আপুনি উল্লেখ কৰিছে যে 19 দিন লুকা ভাকু খেলিলে বহুখিনি তেওঁলোকে অসমবাসীক এক প্ৰকাৰ অৱজ্ঞা কৰিলে যোৱা যদি আমি লক্ষ্য কৰোঁ জুবিন গাৰ্গ নোহোৱা হোৱাৰ 19টা দিন আৰু বিগত 19 দিন ধৰিয়ে ছিংগাপুৰত থাকি অসমীয়াৰ সৈতে যিখিনি আবেগ তেওঁলোকে এক প্ৰকাৰ আবেগৰ খেল খেলিলে অৱশেষত সেই খেল সমাপ্তি কৰিবলৈ হ'ল কাৰণ মুখ্যমন্ত্ৰীগৰাকী অধিক কঠোৰ হৈছে এসআইটি অধিক কঠোৰ হৈছে আৰু অৱশেষত প্ৰথমগৰাকী প্ৰবাসী অসমীয়া এই মুহূৰ্তত আহি চিআইডিত হাজিৰ হৈছে আৰু আমি দেখিছোঁ দেৱদাৰু পথ ৰাজধানী মছজিদৰ ওচৰত যেটো তেওঁৰ বাসগৃহ তাত তেওঁ যোৱাকালি আহি উপস্থিত হৈছিল আৰু আহি এসআইটিৰ সৈতে যোগাযোগ কৰিছিল আৰু গোপন যোগাযোগৰ ভিত্তিতে আৰক্ষীৰ বাহন পঠিয়াইছিল ঘৰলৈকে আৰু তাৰ পিছত এটা কনভয়ৰ মাজত অধিক সুৰক্ষাজনিত দিকটোক লৈ এসআইটি অধিক চিন্তাত পৰিছিল আৰু যাৰ বাবে যি ৰূপকমল কলিতা কিছুমান পূৰ্বে এসআইটিত আহি উপস্থিত হৈছে অঞ্জন ডেকা আছে মোৰ লগত আমি অলপ ভিজুৱেলছ দেখুৱাই ল'ব বিচাৰিছোঁ চিআইডিৰ কাৰ্যালয়ৰ কাৰণ মাত্ৰ কেইটামান মিনিট পূৰ্বে সেইগৰাকী প্ৰবাসী অসমীয়া যিগৰাকী প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত এই ইয়টখনত উপস্থিত আছিলে এজন দুজন নহয় মুঠ 8 গৰাকীকৈ ব্যক্তিৰ যেটো সম্ভেদ বা তেওঁলোকৰ উপস্থিতি এক প্ৰকাৰ কাম্য আছিল তেওঁলোকৰ উপস্থিতি বিচাৰিছিল অসম আৰক্ষীয়ে এসআইটিয়ে বাৰম্বাৰ তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল এসএসপি যিগৰাকী সুধাকৰ সিং আন এগৰাকী শীৰ্ষ বিষয়া ছিংগাপুৰলৈ যোৱা কথা আছিল কিন্তু তেনে সময়ত তেওঁলোকে আহিম বুলি কথা দি যোৱা 19 দিন ধৰি অসম আৰক্ষীক এক প্ৰকাৰ বাট চাবলৈ বাধ্য কৰাইছিল সেই প্ৰবাসী অসমীয়াৰ প্ৰথমগৰাকী অসমীয়া এই মুহূৰ্তত আহি উপস্থিত হৈছে এসআইটিৰ চিআইডিৰ কাৰ্যালয়ত আমি এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আমি এসআইটিৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা ঠিক একেদৰে এই মুহূৰ্তলৈকে কিন্তু আন 7 গৰাকীৰ কোনো সম্ভেদ বা তেওঁলোকৰ যোগাযোগ এই মুহূৰ্তলৈকে এসআইটিৰে কৰা নাই এয়াও ডাঙৰ কথা কাৰণ অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাইছে সেই 8 গৰাকী প্ৰবাসী অসমীয়াৰ ষ্টেটমেণ্ট ল'বলৈ হাহাকাৰ কৰিছে এসআইটিয়ে তেনে মুহূৰ্তত কিন্তু এই ৰূপকমল কলিতাক বাদেই যদি চাওঁ লক্ষ্য কৰোঁ তেতিয়াহ'লে বাকী 7 গৰাকীৰ কিন্তু কোনো এই মুহূৰ্তলৈকে সম্ভেদ বা তেওঁলোকৰ যোগাযোগ নাই গতিকে অসমবাসীয়ে আশা কৰিছে এসআইটিয়ে বাট চাইছে তেওঁলোক আহক তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰক কাৰণ এই 8জন ব্যক্তিৰ ভাষ্য খুবেই প্ৰয়োজন আদালতত দাখিল কৰাৰ বাবে কাৰণ সেই মুহূৰ্তত কি হৈছিল বিশেষকৈ যিগৰাকী আমি গম পাইছিলোঁ যে অমৃতপ্ৰভা মহন্ত সেই ইয়টত উপস্থিত আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু আন এগৰাকী ৰহস্যময় যুৱতী সেইদিনা ইয়টত আছিল সেইগৰাকী আছিল জয়শ্ৰী গোস্বামী কিন্তু এই জয়শ্ৰী গোস্বামী নামৰ ব্যক্তিগৰাকীৰ বা যুৱতীগৰাকীৰ কিন্তু যিটো কেৰেক্টাৰ সম্পূৰ্ণৰূপে কিন্তু আঁতৰাই দিয়া হৈছে এসআইটিয়ে তেওঁক বৰ্তমান বিচৰাৰ কোনো তথ্য আমাৰ হাতত নাই গতিকে সেইগৰাকী যুৱতীক তদন্তৰ আওতালৈ অনাৰ বাবে এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টো সমালোচনা হৈছে আমিও প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জয়শ্ৰী মহন্তক কিয় এই মুহূৰ্তলৈকে তদন্তৰ আওতালৈ এসআইটিয়ে অনা নাই একেদৰে যি 8 প্ৰবাসী অসমীয়া আছিল তেওঁলোকৰ 7 গৰাকীৰ কথা আমি বাদ দিলোঁ প্ৰথমগৰাকী অসমীয়া হিচাপে কিন্তু ৰূপকমল কলিতাই আজি কি ধৰণৰ ষ্টেটমেণ্ট দিয়ে সেয়া অতিকৈ গুৰুত্বপূৰ্ণ এটা দিশ হিচাপে বিবেচিত হ'ব অঞ্জনে আছে আমি পুনৰ এসআইটিৰ কাৰ্যালয়তে দেখুৱাই লৈছোঁ কাৰণ এসআইটিৰ কাৰ্যালয়ত এই মুহূৰ্তত স্পেচিয়েল ডিজিপি মুন্না প্ৰসাদ গুপ্তা এসএসপি ৰজি কলিতাকে আদি কৰি যি 9 গৰাকী এসআইটিৰ যি শীৰ্ষ পৰ্যায়ৰ বিষয়া আছিল আটাইকেইগৰাকী বিষয়া এই মুহূৰ্তত উপস্থিত আছিল আৰু এই যিগৰাকী বৰ্তমান আমাৰ প্ৰবাসী অসমীয়া আহি ইয়াত উপস্থিত হৈছে তেওঁক উপৰ্যুপৰি আটাইকেইগৰাকী এসআইটিৰ বিষয়াই তেওঁক জেৰা চলাব প্ৰথম পৰ্যায়ত স্পেচিয়েল ডিজিপি মুন্না প্ৰসাদ গুপ্তাই সেইগৰাকী ৰূপকমল কলিতাক প্ৰশ্ন কৰিব কি হৈছিল সিদিনা কাৰণ এই প্ৰশ্নটোৰ উত্তৰ অসমবাসীয়ে জানিবলৈ এই মুহূৰ্তত অধীৰ আগ্ৰহেৰে বাট চাইছে আৰক্ষীয়ে বাট চাইছে আৰক্ষীয়ে যিখন কেছ ডায়েৰী সেই কেছ ডায়েৰীত হয়তো কেইবাটাও ব্লেংক পাত তেওঁলোকে এৰি দিবলৈ বাধ্য হৈছে তেওঁলোকৰ ষ্টেটমেণ্ট তাত লিখি যাব কাৰণ সেইসমূহ ষ্টেটমেণ্টেই আদালতত এক প্ৰকাৰ প্ৰমাণ হিচাপে
তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হ'ব একেদৰে কওঁ সাধন নাথ জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহত ব্যক্তিগত সহায়ক হিচাপে দীৰ্ঘ সময় ধৰি কৰ্মৰত হোৱা সাধন নাথেও আজি আহি SIT দ্বিতীয়বাৰৰ বাবে ধৰা দিছে আমি দেখিছোঁ তেওঁৰ হাতত এটা ডাঙৰ ফাইল আছিলে আৰু সেই ফাইলটোতে যিসমূহ তাত নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তাত কিমান টকাৰ জুবিন গাৰ্গৰ বিনিয়োগ হৈছে আন কোনে টকা তাত বিনিয়োগ কৰিছে আটাইবোৰ তথ্য সাধন নাথৰ পৰা SIT লাভ কৰিব দীপঙ্কৰ আমি সাধন নাথৰ প্ৰসংগলৈ আহিম যেহেতু প্ৰথমগৰাকী প্ৰবাসী আজি উপস্থিত হ'ল যদি চোৱা হয় প্ৰথম অৱস্থাত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই কিন্তু এখনেই স্ক্ৰিপ্ট গাইছিল সংবাদ মাধ্যমৰ আগত অৰ্থাৎ যেন এখন কেছেটেই বজাই আছিল কিন্তু যেতিয়াই গ্ৰেপ্তাৰ কৰা হ'ল তেতিয়াই যেন সম্পূৰ্ণ এটা ওলোটা ছবি দেখিবলৈ পোৱা হ'ল ঘটনাই বা তদন্ত এটা নতুন মূৰ ল'লে গতিকে এইসকল প্ৰবাসী অসমীয়াই আজি অতদিনে ধৰা দিয়া নাছিল অৱশেষত ৰূপকমল আহিল এতিয়া কি একেখন স্ক্ৰিপ্টেই গাব নেকি তেওঁলোকৰ পূৰ্ব পৰিকল্পিত স্ক্ৰিপ্ট থাকিব পাৰে নেকি সমগ্ৰ বিষয়টোত এয়া দেখুৱাইছোঁ আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যি ৰূপকমল কলিতা ইয়ালৈ অনা হৈছিল সেই মুহূৰ্তত এটা বৃহৎ সংখ্যক কনভয়ৰ মাজতে তেওঁলোক অনা হৈছিল আৰু ইখনৰ পিছত আনখন বাহন বৰ্তমান CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে কাৰণ অসমবাসীয়ে নহয় SITয়ে অধীৰ আগ্ৰহেৰে জানিব বিচাৰিছে যে কি হৈছিল সেইদিনা ইয়ৎখনত জুবিন গাৰ্গে কি ধৰণৰ ঘটনাৰে মুখামুখি হৈছিল তেওঁ নিশা কিমান ঘণ্টা হৈছিল তেওঁ কেতিয়া হোটেলৰ পৰা পিক আপ কৰা হৈছিল ইয়ৎখনত তেওঁক কিদৰে যিটো খুৰাৰ যিটো কথা প্ৰসংগ এই মুহূৰ্তত চৰ্চাত আছে গাহৰিৰ মাংসৰ কথাটো আহিছে ঔটেঙাৰ জোলেৰে কিয় গাহৰি মাংস ৰাতিপুৱা ব্ৰেকফাষ্টৰ পূৰ্বে খোৱা হ'ল এই ধৰণৰ কথাবোৰ আহিছে গতিকে এই গোটেইবোৰ বিষয়ক লৈ ৰূপকমল কলিতাই কি মুখ খোলে SITৰ সন্মুখত সেয়া এই মুহূৰ্তত SITও বাদ চাইছে কৈছোঁ যে মই যিগৰাকী স্পেচিয়েল DGP মুন্না প্ৰসাদ গুপ্তা SSP ৰজি কলিতা আটাইবোৰ শীৰ্ষ পৰ্যায়ৰ SIT বিষয়া বৰ্তমান ভিতৰত উপস্থিত আছে তেওঁলোকে বাদ চাই আছে যে কেতিয়া ৰূপকমল কলিতা আহি পাব আৰু অৱশেষত দেৱদাৰু পথৰ বাসগৃহৰ পৰাই এটা কনভয়ৰ জৰিয়তে সেই ৰূপকমল কলিতাক SITৰ ওচৰলৈ লৈ অহা হ'ল আৰু তেওঁক দিনজোৰা আজি জেৰা চলোৱা হ'ব কি হৈছিল কাৰণ সেই ভাষ্য অতিকৈ প্ৰয়োজন কাৰণ জুবিন গাৰ্গ যিহেতু 4দিনীয়া কাৰ্যসূচীলৈ তেওঁ ছিংগাপুৰলৈ গৈছিল শ্যামকানু মহন্তৰ সেই যিটো বিগ ইভেণ্ট নৰ্থ ইষ্ট যিটো ফেষ্টিভেল তাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গৈছিল কিন্তু অনুষ্ঠানৰ দুদিন পূৰ্বে গৈছিলে সেই দুদিন তাত তেওঁ জুবিন গাৰ্গে কি কৰিছিল কিয় মৃত্যুৰ মুখলৈ জুবিন গাৰ্গক ঠেলি দিয়া হৈছিল আটাইবোৰ প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে এই মুহূৰ্তত জানিবলৈ বিচাৰিছে গতিকে কৈছোঁ আমি এক্সক্লুজিভ কিছু দৃশ্য সংগ্ৰহ কৰিছিলোঁ সেই দৃশ্য যদি সম্ভৱ হয় আমি সম্পাদনা কৰি আমাৰ ছাইডৰ স্ক্ৰীণত দেখুৱাবলৈ সক্ষম হ'ম ৰূপকমল কলিতা কৈছোঁ যে আমি লাইভত তেতিয়া আমি থিয় হৈ আছিলোঁ তেনে মুহূৰ্ততে কেমেৰাৰ ফ্ৰেমত আমি ঠিক একেদৰে ঢুকি পাবলৈ সক্ষম হৈছিলোঁ সেইগৰাকী প্ৰবাসী অসমীয়াক SITৰ ভিতৰলৈ কনভয়ৰ মাজেৰে লৈ যোৱা হৈছিল তেওঁ গাড়ীৰ পৰা খুব খৰধৰকৈ নামি তেওঁ SITৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি ভিতৰত এই মুহূৰ্তত মুন্না প্ৰসাদ গুপ্তা আৰু SSP ৰজি কলিতাৰ মুখামুখি হৈছে গতিকে কি ধৰণৰ ভাষ্য দিয়ে সেই ভাষ্যক লৈ আৰু SITয়ে কিদৰে তদন্তৰ গতি আগবঢ়াই নিব পাৰে কাৰণ কৈছোঁ আজি 19 দিন হৈ গ'ল আৰু 19 দিনৰ পিছত এই মুহূৰ্তৰ পৰাই কিন্তু জুবিন গাৰ্গৰ গোটেই তদন্তৰ প্ৰক্ৰিয়াটোৱে কিন্তু এটা ইউটাৰ্ণ ল'ব কাৰণ প্ৰবাসী অসমীয়াৰ ষ্টেটমেণ্ট আহি পৰিছে এই মুহূৰ্তত SITৰ হাতত আৰু জয়ন্ত এই মুহূৰ্তৰ পৰাই এটা ডাঙৰ পাক কিন্তু এই জুবিন গাৰ্গৰ গোটেই মৃত্যুৰ ঘটনাত কিন্তু এটা দীপঙ্কৰ এখন যেন স্পষ্ট ছবি এতিয়া বিচাৰি আছে অসমবাসী ৰাইজে ছবিখন এতিয়াও সম্পূৰ্ণৰূপে ধূসৰতাৰ মাজত আছে কাৰণ জুবিন গাৰ্গক কিমান সময়ত সেই ইয়ত পাৰ্টিত লৈ যোৱা হৈছিল সেই সময়খিনিক লৈ আজিও কিন্তু ৰাইজ বিভ্ৰান্ত আছে সেই সময়খিনিক লৈ এতিয়াও ৰহস্য অব্যাহত আছে যে পুৱতি নিশাই লৈ যোৱা হৈছিল নেকি বা পুৱাৰ ভাগত লৈ যোৱা হৈছিল নেকি ৰাতি শুবলৈ দিয়া হোৱা নাছিল নেকি জুবিন গাৰ্গক এইসমূহ প্ৰশ্নৰ উত্তৰ পাবলৈ বাকী আছে হয়তো এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়া পোৱা যাব আশা কৰিব পাৰি উত্তৰ ওলাব জয়ন্ত উত্তৰ নিশ্চয় ওলাব কিন্তু এই যিখিনি উত্তৰ SITয়ে লাভ কৰিব বাকী 7 গৰাকীৰ ষ্টেটমেণ্ট ল'লে সেই উত্তৰৰ মিল আছে নে নাই সেয়াও এটা SITয়ে ডাঙৰ প্ৰত্যাহ্বান হ'ব কাৰণ বাকী 7 যি প্ৰবাসী অসমীয়া আছে তেওঁলোকে অতি মৌনতাৰে অসমৰ গতিবিধি তেওঁলোকে লক্ষ্য কৰি আছে ছিংগাপুৰৰ পৰা তেওঁলোকৰ সাহস হোৱা নাই তেওঁলোকে অসমলৈ আহিবলৈ জুবিন গাৰ্গ হেৰাই গ'ল অসমৰ হিয়াৰ আমঠুগৰাকী হঠাৎ নাইকিয়া হৈ গ'ল কিন্তু তাৰ পিছত মই এই যিখন বেনাৰ দেখুৱাই লৈছোঁ অপৰাধ তদন্ত বিভাগ অসম এই অসমৰ CIDৰ দলে অতি কষ্ট কৰি তেওঁলোকে তদন্তৰ গতি আৰম্ভ কৰিছে আমি ৰাতিপুৱাৰ পৰা নিশালৈকে এই SITৰ যিটো CIDৰ কাৰ্যালয় আছে তাৰ সন্মুখত আহি বন্দাপৰ দিবলগীয়া হৈছে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি অসমবাসী দৰ্শকসকলক জনাই আছোঁ আমাৰ নিউজ 18ৰ দৰ্শকসকলক জনাই আছোঁ কিন্তু আচৰিত কথা এই যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকক আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে তেওঁলোকৰ মাজৰ এজনে আজি আহি ধৰা দিলে ঠিকেই কিন্তু অভিমন্যু তালুকদাৰ দ্বিতীয়গৰাকী তন্ময় ফুকন যি গোটেই এই যিটো প্লেনিং মাষ্টাৰ যিটো গৰাকী তন্ময় ফুকন তেওঁ এই মুহূৰ্তত মোবাইল ফোন অফ কৰি ছিংগাপুৰত আত্মগোপন
কৰি আছে তেওঁলোকক এবস্কন্ডিং ঘোষণা কৰিব লাগে আৰু মুখ্যমন্ত্ৰী যি কৰি কঠোৰ হৈছে তেওঁলোকে হয়তো এই যিগৰাকী নাগৰিকত্বক লৈ প্ৰশ্ন আহিছে ভিজা বাতিলৰ কথাবোৰ আহি পৰিছে আৰু যদি অৱশেষত সঁচাকৈ অসম আৰক্ষীয়ে যদি তেওঁলোকৰ পাছপোৰ্ট ৰদ কৰি দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোক সুধা মুখেই কিন্তু ছিংগাপুৰৰ পৰা নিজৰ ঘৰখনলৈ দৌৰি আহিব লাগিব তেতিয়া কিন্তু তেওঁলোকৰ এই যি মূল শিপাডাল এই শিপাডালৰ কথা তেওঁলোকে মনত পৰিব মই অঞ্জন আছে অঞ্জন ভিতৰৰ দৃশ্য এবাৰ দেখুৱাই লওক আপুনি কাৰণ যিটো দৃশ্য মই কৈছোঁ যে আমি সেইখিনি স্থানতে দেখিবলৈ সক্ষম হৈছিলোঁ ৰূপকমল কলিতাক যি ৰূপকমল কলিতাই অতি খৰখেতীয়াকৈ তেওঁ গাড়ীৰ পৰা এক প্ৰকাৰ জঁপিয়াই নামি ভিতৰলৈ গৈছিল আৰু যিদৰে অসম আৰক্ষীয়ে কৈছিল বা অসম আৰক্ষীক বিভিন্নজনে কৈছিল যে সেইসকল প্ৰৱাসী অসমীয়াক আপোনালোকে চচৰাই লৈ আহক আৰু সেনেকুৱাই ধৰণৰ দৃশ্য আমাৰ আজি প্ৰতীয়মান হ'ল তেওঁ যোৱাকালি আহি গুৱাহাটীত তেওঁ সংস্থাপিত হৈছিল গুৱাহাটীত আহি তেওঁৰ অৱস্থান লৈছিল তেনে মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ভাষ্য দিছিল যে অহাকাইলৈ অৰ্থাৎ আজিৰ দিনত ৰূপকমল কলিতাই আহি এছআইটিক ধৰা দিব গতিকে তেনে এটাই দৃশ্য এই মুহূৰ্তত বাস্তৱত ৰূপায়িত হ'ল কাৰণ সেইগৰাকী ৰূপকমল কলিতাক দেৱদাৰু পথৰ বাসগৃহৰ পৰাই এছআইটিৰ দল গৈ তাৰ পৰাই পিক আপ কৰি আনি তেওঁক আজি এই কাৰ্যালয়ত জেৰাৰ সন্মুখীন কৰাইছে কি কথা তেওঁ জেৰাত ফাদিল কৰে সেই কথাবোৰ এটা দীঘলীয়া সময়ৰ জেৰাৰ সন্মুখীন হ'ব লাগিব কাৰণ বিগত দিনকেইটাত যিসকলক জেৰা কৰিছে বা ভাষ্য সংগ্ৰহ কৰিছে ষ্টেটমেণ্ট লৈছে 10-11 ঘণ্টা পৰ্যন্ত জেৰা কৰা হৈছে বা ভাষ্য গ্ৰহণ কৰা হৈছে গতিকে আজি এটা দীৰ্ঘ সময়ৰ বাবে হয়তো জেৰা কৰা হ'ব এইজন ৰূপকমল হাজৰিকাক আৰু গ্ৰেপ্তাৰ কৰাৰো কিবা সম্ভাৱনা থাকিব নেকি দীপাংকৰ নেগলিজেন্সি সেইটো কথাই কোৱা হৈছে 105 সেকশন যিটো লাগিছে 106 ব্ৰেকেট 1 যিটো সেকশন লাগিছে আৰু 61 ব্ৰেকেট 2 এই আটাইকেইটা হৈছে জামিনবিহীন ধাৰা ইয়তত উপস্থিত আছিল তেওঁলোক যিদৰে ইয়তত উপস্থিত আছিল সিদ্ধাৰ্থ শৰ্মা এৰেষ্ট হ'ল দ্বিতীয়গৰাকী ব্যক্তি শেখৰ গোস্বামী এৰেষ্ট হ'ল তৃতীয়গৰাকী ব্যক্তি যিগৰাকী মহিলা এগৰাকী নলবাৰীৰ তেওঁৰ নৃত্যশিল্পী যিগৰাকী অমৃতপ্ৰভা মহন্ত তেওঁ এৰেষ্ট হ'ল গতিকে শ্যামকানু মহন্তই গোটেই অৰ্গেনাইজেশ্যন হেড হিচাপে তেওঁ এৰেষ্ট হৈছে গতিকে ৰূপকমল কলিতাই যিহেতু নিজেই আহি গুৱাহাটীত ধৰা দিছে গতিকে তেওঁ কিন্তু এই বিপদৰ পৰা কিন্তু কোনোপধ্যে হাত যে সাৰিব সেয়া কথা আমি অনুমান কৰিব নোৱাৰোঁ কাৰণ তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব কাৰণ নেগলিজেন্সিৰ পাৰ্টটো আহিছে কাৰণ জুবিন গাৰ্গৰ মৃত্যু হ'ল দীৰ্ঘ সময় ধৰি এছআইটিয়ে তেওঁলোকক বিচাৰি আছে তেওঁলোকে নাহে গতিকে আন বাকী 7গৰাকীয়ে বৰ্তমান যিদৰে দূৰৈত অৱস্থান গ্ৰহণ কৰি আছে এই অৱস্থানক লৈ কিন্তু বহুতেই কিন্তু সন্দেহৰ দৃষ্টিৰে তেওঁলোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে তেওঁলোকে এই মুহূৰ্তত ভয়াতুৰ হৈ কাপোৰো খালি দেখুৱাই তেওঁলোকে যিদৰে ছিংগাপুৰত থাকি অসমবাসীৰ সৈতে আৱেগৰ সৈতে যি খেল খেলি আছে সেই খেলৰ প্ৰত্যুত্তৰ কিন্তু অসমবাসীক তেওঁলোকে দিব লাগিব এছআইটিয়ে গতিকে এই খাপ পিটি তেওঁলোকক চচাৰাই অনাৰ যিটো প্ৰবৃত্তি বা যিটো মনোভাৱ সেয়া কিন্তু আজি আমি ৰূপকমল কলিতাৰ ক্ষেত্ৰত দেখিবলৈ পালোঁ যিগৰাকী ৰূপকমল কলিতা প্ৰথমগৰাকী ব্যক্তি যি 8গৰাকী প্ৰৱাসী অসমীয়াৰ ভিতৰত থকা প্ৰথমগৰাকী ব্যক্তি যিয়ে আহি এছআইটিত ধৰা দিছে পুনৰ দেখুৱাইছোঁ মই চিআইডিৰ কাৰ্যালয়তে দেখুৱাই লৈছোঁ একেদৰে যিটো সময় মই কথা ক'ব বিচাৰিছোঁ ঠিক 12:10 ৰূপকমল কলিতাই আহি এছআইটিত আহি উপস্থিত হৈছিল আৰু আমি দেখিছোঁ 8ৰ পৰা 10খনকৈ কনভয় আৰক্ষীৰ বাহনৰ তেওঁ এটা সুৰক্ষাজনিত ব্যৱস্থাৰ মাজেৰে তেওঁক লৈ অহা হৈছে গতিকে আৰক্ষীয়েও আশ্বস্ত হ'ব পৰা নাই আৰক্ষীয়ে বিশ্বাসত ল'ব পৰা নাই কাৰণ অসমবাসীয়ে কটু দৃষ্টি ৰাখিছে বৰ্তমান সেইসকল প্ৰৱাসী অসমীয়াসকলৰ সন্মুখত পুনৰ কৈছোঁ তেওঁলোকৰ আমি মুখমণ্ডলসমূহ আমি টিভিৰ স্ক্ৰীণত দেখুৱাইছোঁ তেওঁলোকৰ ঘৰলৈ গৈছোঁ মাক দেউতাকৰ আমি ইণ্টাৰভিউ আমি দৰ্শকসকলক শুনাইছোঁ মাক দেউতাকসকলে কাকুতি মিনতি কৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকজন উভতি আহক আহি আৰক্ষীক সহযোগ কৰক কিন্তু তাৰ পিছতো তেওঁলোকে যে অসমবাসীৰ সৈতে খেলা খেলি আছে এছআইটিৰে যে তেওঁলোকে যে যিখন এই যিটো পৰোক্ষভাৱে তেওঁলোকৰ যিটো যোগাযোগ নৰখাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাই কিন্তু বহুখিনি কথাই কিন্তু এই মুহূৰ্তত প্ৰশ্নৰ এটা দিশ উন্মোচন কৰিছে গতিকে অসমবাসীক উত্তৰ লাগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে এইবোৰ প্ৰশ্নৰ উত্তৰ দীপাংকৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো আছিল যে সেইসকল ছিংগাপুৰীয়া অসমীয়াই এজনো পানীত নমা নাছিল সকলোৱে বগা চাৰ্ট বগা পেণ্ট পৰিধান কৰি যি ড্ৰেছ কোড বান্ধি দিয়া হৈছিল সেই ড্ৰেছ কোড পিন্ধি তেওঁলোকে যেন উল্লাসিত হৈ আছিল জুবিন গাৰ্গৰ যেন ৰংহে চাই আছিল পানীত নমাৰ সেই মুহূৰ্তখিনি যি টুকুৰা টুকুৰকৈ মুকলি হোৱা ভিডিঅ'ত সকলো কথা স্পষ্টকৈ ওলাই পৰিছিল তেওঁলোকে ইয়তখনত থাকি সেই যেন এক প্ৰকাৰ বন্য উল্লাসতহে নামি পৰিছিল জুবিন গাৰ্গৰ ৰং চাই জুবিন গাৰ্গক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া এইসকল অসমীয়াৰ নৈতিক দায়িত্ব আছিল যে তেওঁলোক আহিব দূৰৰ কথা এটা ভিডিঅ' বাৰ্তাও তেওঁলোকে প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ সময় নহ'ল আজি 19 দিন ধৰি হে আখৰিক তৃপ্তি আছিল জয়ন্ত আখৰিক তৃপ্তি এই কাৰণে কৈছোঁ বগা চোলা বগা পেণ্ট এটা পিন্ধি তেওঁলোকে যিটো এই চৰিত্ৰ দেখুৱাইছিল সেই চৰিত্ৰত কিন্তু এটা কথাই আমি দেখা পাইছিলোঁ যে তেওঁলোকৰ পানীত সাঁতোৰাৰ মন নাছিল জুবিন গাৰ্গকহে পানীত নমিয়াব লাগে এনেকুৱা ধৰণৰে আমাৰ এই দৃশ্যসমূহ দেখি প্ৰতীয়মান হৈছিল কাৰণ তেওঁলোকে খুব এই স্ত্ৰী মৰা চোলা পিন্ধি লংপেণ্ট পিন্ধি বগা চাৰ্ট
পিন্ধি তেওঁলোকে সভ্য সমাজৰ একোটা যি চৰিত্ৰ দেখুৱাইছিল সেই ইয়তখনৰ ওপৰত থাকি কৈছিল যে বহু কথা কৈছিল কথাবোৰ কিছু আমি সম্পাদিত ৰূপত দেখুৱাইছোঁ কিন্তু কথাবোৰ কৈ দিবলৈ মন যায় জুবিন গাৰ্গক এই লাইফ জেকেট নিপিন্ধাকৈ যে দ্বিতীয়বাৰৰ বাবে নমাই পঠোৱালে তাত সিদ্ধাৰ্থ তাত শেখৰ গোস্বামীৰ যিটো ভূমিকা আছিলে সেই একেই ভূমিকা কিন্তু সেই 8গৰাকী প্ৰবাসীৰ আমি ব্যক্তিত্বত দেখিবলৈ পাইছিলোঁ গতিকে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে অসমবাসীয়ে সেইটোৱে বিচাৰিছিল তেওঁলোকক উপৰ্যুপৰি জেৰা চলাওক তেওঁলোকৰ পৰা কথাবোৰ উলিয়াওক যিবোৰ কথা অসমবাসীয়ে বৰ্তমানলৈকে জানিবলৈ সক্ষম হোৱা নাই গতিকে সেই কথাষাৰে মই পুনৰ দোহাইছোঁ যে 12:10 যিদৰে SITত আহি হাজিৰ হৈছে ৰূপকমল কলিতা তেওঁ অহাৰ পিছৰে পৰা তেওঁ যিসমূহ ষ্টেটমেণ্ট দিব এই ষ্টেটমেণ্টেই কিন্তু গোটেই জুবিন গাৰ্গৰ এই যিটো তদন্তৰ প্ৰক্ৰিয়া তাত এটা নতুন দিশ দেখিবলৈ পোৱা যাব আন 7গৰাকী প্ৰবাসী অসমীয়া বৰ্তমান পলাতক অৱস্থাত আছে তেওঁলোকৰ কোনো ধৰণৰ সম্ভেদ নাই তেওঁলোকক এই অসমৰ মিডিয়াত যিবোৰ নিউজ ওলাই আছে তাত তেওঁলোকে ছিংগাপুৰত থাকি খুব বিনোদনেৰে তেওঁলোকে সেইসমূহ নিউজ উপভোগ কৰি আছে গতিকে এয়া তেওঁলোকৰ মনোবৃত্তি এয়া তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিকে হ'ব পাৰে তেওঁলোকৰ একোটা চাৰিত্ৰিক গুণ সেই গুণসমূহ দেখুৱাই তেওঁলোকে বগা চাৰ্ট পিন্ধি সিদিনা জুবিন গাৰ্গক পানীত নমুৱাই যিদৰে এই মৃত্যুৰ মুখলৈ তিলকৈ ঠেলি দিয়াৰ যি সেই উল্লাস যি ধৰণৰ তেওঁলোকৰ দেখিবলৈ পোৱা গৈছিল তাৰ কিন্তু পৰিণাম তেওঁলোকে ভুগিব লাগিব আৰু তাৰে প্ৰথমগৰাকী ব্যক্তি হৈছে এই ৰূপকমল কলিতা ইহঁতৰ ওপৰত উপস্থিত আছিল তেওঁলোকে সাঁতুৰিব জানে নাজানে বেলেগ কথা বগা চাৰ্ট পিন্ধি আছে বগা পেণ্ট পিন্ধি আছে কাপোৰ তিতিব কাপোৰৰ ইস্ত্ৰি ভাঙিব গতিকে তেওঁলোকে পানীত নামি যোৱা নাই জুবিন গাৰ্গক বচাবলৈ তেওঁলোকে আগবাঢ়ি যোৱা নাই যিসমূহ নেগলিজেন্সি তেওঁলোকৰ বিৰুদ্ধে এটা অভিযোগ ৰূপত বৰ্তমান SITয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব গতিকে আপডেট থাকিব জয়ন্ত কাৰণ ভিতৰত জেৰা আৰম্ভ হৈছে নিশ্চয় দীপংকৰ এটা ৰহস্যজনক দ্বীপ সেই হাজাৰাছ যিটো আইলেণ্ড এটা ৰহস্যজনক দ্বীপলৈ লৈ যোৱা হৈছিল তাত স্থানীয় লোকেই নাযায় কিন্তু তেনেস্থলত এইসকল প্ৰবাসী অসমীয়াই সেই পাৰ্টিৰ আয়োজন কৰিছিল তন্ময় ফুকনে হোৱাটছএপ গ্ৰুপ খুলিছিল আৰু তাৰপিছত এই পৰিকল্পনা আছিল কিন্তু পানীত কোনেও নমা নাছিল আৰু ৰহস্যজনকভাৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে তিলকৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আজি 19 দিনৰ পিছত এয়া ৰূপকমল আহি পালে এতিয়া কিমান ঘণ্টা জেৰা চলোৱা হ'ব জেৰাৰ অন্তত গ্ৰেপ্তাৰ হয়নে নহয় তাৰ বাবে অসমবাসী ৰাইজে এই মুহূৰ্তত দৃষ্টি ৰাখিছে মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে মন্তব্য কৰিছে যে সঠিক দিশত তদন্ত আগবাঢ়িছে অসমবাসী ৰাইজেও অসম আৰক্ষীৰ তদন্তত সন্তুষ্টি প্ৰকাশ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে নিশ্চিতভাৱে অসমবাসী আজি ইমান দিনে ধৈৰ্য সহকাৰে ন্যায় বিচাৰি আছে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিছে SITৰ ওপৰত আস্থা ৰাখিছে আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এজন ইতিমধ্যে অনা হ'ল ছিংগাপুৰৰ পৰা অৰ্থাৎ আহিবলৈ বাধ্য হ'ল এতিয়া বাকীসকল কেতিয়া আহিব বাকীসকলক বাধ্য কৰাব পাৰিবনে নাই সেয়া লক্ষণীয় হ'ব কিন্তু দীপাংকৰ যদি চোৱা হয় অভিমন্যু তালুকদাৰে যি দুই এটা টেলিফোনিক বাৰ্তালাপত কিছু মন্তব্য কৰিছিল শেষৰখিনি কথা কিন্তু এৰাই চলিছিল শেষৰখিনিত কি হ'ল তেওঁ হেনো গমেই পোৱা নাছিল নাপায় গম নাপায় তেওঁলোকৰ চৰিত্ৰৰ দিশটো উন্মোচন হৈছে মুখ ঢাকিবলৈ তেওঁলোকে বহুখিনি মিথ্যাচাৰৰ আশ্ৰয় লৈছে গতিকে মূল কালপ্ৰিট বুলি যদি কওঁ তেতিয়াহ'লে প্ৰথমগৰাকী ব্যক্তি হৈছে অভিমন্যু তালুকদাৰ তেওঁ অসম এছ'চিয়েশ্যন নামৰ এটা এছ'চিয়েশ্যন খুলি লৈছে আৰু তেওঁৰ সভাপতি বুলি এটা পদ খুলি তাত তেওঁ অধিষ্ঠিত হৈ আছে দ্বিতীয়টো কালপ্ৰিট হৈছে তন্ময় ফুকন যি তন্ময় ফুকনে এই গোটেই ইয়তখনৰ পাৰ্টিৰ পৰিকল্পনা ৰচনা কৰিছিল তৃতীয় চতুৰ্থ যদি আপুনি নামবোৰ কৈ যায় এই ভাস্কৰ দত্ত বুলি এজন আছে দ্বিতীয়টো ৰূপকমল কলিতা তৃতীয়টো ৱাজিদ আহমেদ চতুৰ্থটো হৈছে এই দেৱজ্যোতি হাজৰিকা বুলি এজন আছে পঞ্চমগৰাকীৰ যদি ব্যক্তিৰ কথা কওঁ তেতিয়াহ'লে পৰীক্ষিত শৰ্মা গতিকে এই একোজন ব্যক্তিৰ কিন্তু এই মুহূৰ্তত আমি অসমবাসীয়ে তেওঁলোকৰ মুখা খুলি দিছে SITৰ সন্মুখলৈ অহাৰ পিছত তেওঁলোকে কি ধৰণে তেওঁলোকৰ ষ্টেটমেণ্টসমূহ দিয়ে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু আমি এটা দৃশ্য দেখুৱাম অঞ্জন এই জুম কৰক কেমেৰাটো জুম কৰক দৰ্শকসকলক দেখুৱাম এগৰাকী চুৰিদাৰ পৰিহিত এগৰাকী মহিলাক দেখুৱাইছোঁ চিৰিৰে ওপৰৰ পিনে উঠি গৈছে এয়া আন এগৰাকী মহিলাক তলব কৰা হৈছিলে এই মুহূৰ্তত আহি উপস্থিত হৈছে বাহিৰত তেওঁ চহী কৰিছে কৰি ভিতৰলৈ গৈছে আৰু যিটো ফালে তেওঁ মুভমেণ্ট লৈছে সেই কথাটোৱে হৈছে মুন্না প্ৰসাদ গুপ্তাৰ কথা সিপিনে SSP ৰজি কলিতাৰ কথা গতিকে সেইপিনে তেওঁ গৈছে আৰু ওপৰৰ পৰা নামি আহিবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁ পুনৰ তললৈ নামি আহিল লকআপৰ পিনে যাব চাগে হয়তো কাৰণ SITৰ যিখন লকআপ CIDৰ দুটা লকআপ আছে সেই লকআপ দুটা পিছপিনে অৰ্থাৎ তেওঁ পিছপিনে এই মুহূৰ্তত অগ্ৰসৰ হৈছে সেইপিনে আছে বাকী SITৰ যি 7গৰাকী বিষয়া তাত তেওঁলোক বৰ্তমান আছে গতিকে সেই 7গৰাকী বিষয়াৰ হয়তো জেৰাৰ সন্মুখীন হ'ব এই চুৰিদাৰ পিন্ধি অহা আমি যিগৰাকী মহিলাক দেখুৱাইছোঁ নামটো আমি কিছু সময় পিছত ক'ব পাৰিম কিন্তু কৈছোঁ যে ইজনৰ পিছত আনজন লোক বৰ্তমানো জেৰাৰ সন্মুখীন হৈছে আজি সন্দীপন গাৰ্গ আহে নে নাহে সেয়াও লক্ষণীয় হ'ব সন্দীপন গাৰ্গৰ কথাটো মই পুনৰবাৰ অঞ্জন কেমেৰাটো ইপিনে আমি যদি পেন কৰোঁ মই সন্দীপন গাৰ্গৰ কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যে তেওঁ আজি যদি আহে তেওঁকো তলব কৰা হৈছে তেওঁক আজি 6ষ্ঠ দিনৰ বাবে তেওঁ আজি জেৰাৰ সন্মুখীন হ'ব এগৰাকী অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তেওঁ DSP
বকো যিখন উপজিলা তাৰ তেওঁ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক গতিকে তাত তেওঁ এনেধৰণৰ অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া হৈও মূৰ্খৰ দৰে এইকাৰণে মই শব্দটো কৈছোঁ যে জুবিন গাৰ্গৰ মোবাইল ফোনটো দি থৈ আহিছিল সিদ্ধাৰ্থ শৰ্মাৰ হাতত আপুনি লক্ষ্য কৰক জুবিন গাৰ্গৰ সম্পৰ্কীয় এগৰাকী ভাতৃ জুবিনৰ মোবাইলটো লৈ তেওঁ অসমলৈ আহিব লাগে তেওঁ জুবিন গাৰ্গৰ সৈতে গুৱাহাটীলৈ আহিলে ঠিকেই কিন্তু জুবিন গাৰ্গৰ মোবাইল ফোনটো তেওঁ গতাই থৈ আহিল সিদ্ধাৰ্থ শৰ্মাৰ হাতত তাৰপিছত সিদ্ধাৰ্থ শৰ্মাই কি কৰিলে মোবাইলটোত কি বস্তু ডিলিট কৰিলে এই মুহূৰ্তলৈকে সেই ধৰণৰ বিষয় প্ৰতিটো ক্ষেত্ৰতেই ৰহস্য ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ আচৰণৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা সেইসকলৰ আচৰণ ভাতৃৰ আচৰণ সকলোখিনি মুহূৰ্তত এটা ডাঙৰ ৰহস্যৰ মাজত আছে গতিকে সেই ৰহস্যটোৱে ভেদ হওক তাৰ বাবে অপেক্ষা কৰি আছে অসমবাসী ৰাইজে আৰু যাৰ বাবে নেকি আজি জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীয়েও পুনৰবাৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিবলগীয়া হ'ল ন্যায় বিচাৰি জুবিন গাৰ্গৰ মৃত্যুৰ দীপাংকৰ দৃষ্টি ৰাখিব আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ